মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই আজি মই গোৱালপাৰা জিলায় অনুষ্ঠিত কৰা হাফ ইয়াৰলি এক্সামিনেশ্যন 2024-25 ক্লাছ 10 জিঅ'গ্ৰাফি ইলেক্টিভৰ কুৱেশ্যন পেপাৰখনৰ 50 নম্বৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ভিডিঅ'ত কুৱেশ্যন নম্বৰ 1, 2 আৰু 3 আৰু 4 সম্পূৰ্ণৰূপে সমাধান পাবা। আশা কৰিম এই কুৱেশ্যন পেপাৰৰ সলিউশ্যনে তোমালোকক অহা পৰীক্ষাসমূহত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলাচোন আজিৰ মূল ভিডিঅ'ৰ বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 1ত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। 6 × 1 = 6। এ তলৰ কোনটো সেউজ গৃহ গেছ? 1 অজন, 2 কাৰ্বন মনোঅক্সাইড, 3 কাৰ্বন ডাইঅক্সাইড, 4 সালফাৰ ডাইঅক্সাইড। গতিকে কাৰেক্ট আনসার উইল বি 3 কার্বন ডাই অক্সাইড। বি হিমবাহে সৃষ্টি করা ক্ষয়জনিত অবয়ব হল 1 ড্রামলিন, 2 বারখাং, 3 ইনসেলবার্গ, 4 শংকু। শুদ্ধ উত্তৰ হ'ব 4 শংকু। সি নম্বৰলৈ আহা। পৃথিৱীয়ে সন্মুখীন হোৱা পাৰিৱেশিক সমস্যাবোৰৰ অন্যতম সমস্যা হৈছে 1 ভূমিকম্প, 2 ভূমিস্খলন, 3 বানপানী, 4 বনানী ধ্বংস। গতিকে শুদ্ধ উত্তৰ হ'ব 4 বনানী ধ্বংস। এতিয়া ডি নম্বৰলৈ আহা। ডি নম্বৰত কোৱা হৈছে যে ডাঙৰ মহাসাগৰটো হ'ল 1 আটলান্টিক মহাসাগৰ, 2 প্ৰশান্ত মহাসাগৰ, 3 উত্তৰ মহাসাগৰ, 4 ভাৰত মহাসাগৰ। শুদ্ধ উত্তৰ হ'ব 2 প্ৰশান্ত মহাসাগৰ। ই নম্বৰলৈ আহা। মৰুভূমিত বতাহে কেইটা কাৰ্য সম্পাদন কৰে? ইয়াতে আছে 1 আছে, 3টা, 2 আছে, 4টা। গতিকে কাৰেক্ট আনসাৰ 1 3টা। প্ৰশ্ন এফ ক্ৰিয়াত্মক অঞ্চলৰ এটা উদাহৰণ হ'ল 1 অসমীয়া ভাষী অঞ্চল, 2 হিন্দী ভাষী অঞ্চল, 3 বড়ো ভাষী অঞ্চল, 4 গুৱাহাটী মহানগৰ অঞ্চল। গতিকে শুদ্ধ উত্তৰ হ'ব গুৱাহাটী মহানগৰ অঞ্চল 4 নম্বৰ। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 6টা MCQ আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 2ত দি আছে চমুকৈ উত্তৰ দিয়া। 6 × 1 = 6। ইনসেলবার্গ কি? উত্তর ইনসেলবার্গ হল মরুভূমিত ক্ষয়প্রাপ্ত সাফর পাহাড়। বি এটা অজীবীয় উপাদানের উদাহরণ দিয়া। এটা হব মণিক বা বালি। তোমালোকে এটা দিব পারা। সি আমাজন নদীর অববাহিকাত থকা ডাঠ অরণ্য কি নামে জনাজাত? এটা হব কি? সেলভা। আমাজন নদীর অববাহিকাত থকা ডাঠ অৰণ্যক সেলভা নামে জনা যায়। এতিয়া ডি নম্বৰলৈ আহা। ডি নম্বৰত কোৱা হৈছে যে জনসাধাৰণে অৰণ্য সংৰক্ষণৰ কাৰণে কৰা এটা আন্দোলনৰ নাম লিখা। এইটো হ'ব চিপকো আন্দোলন দিবা তোমালোকে। তাৰপিছত এচিড বৰষুণ কি? সাধাৰণতে বায়ুমণ্ডলত অত্যধিক পৰিমাণে সালফাৰ ডাইঅক্সাইড আৰু নাইট্ৰজেন ডাইঅক্সাইড জমা হ'লে এচিড বৰষুণৰ সৃষ্টি হয়। পৃথিৱীৰ বিখ্যাত হ্ৰদটোৰ নাম লিখে। পৃথিৱীৰ বিখ্যাত হ্ৰদটোৰ নাম হ'ল সুপেৰিয়ৰ। তোমালোকে আৰু 2টাও তোমালোকে দিব পাৰা। এইটো যিহেতু কুৱেশ্যনটো বিখ্যাত বুলি দিছে। অ'কে, সো তোমালোকক এতিয়া মই এই কুৱেশ্যন নম্বৰ 2টো স্ক্ৰীনশ্বটৰ মৰাৰ সুবিধা কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। তোমালোকে আনসাৰসমূহ স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। তাৰ ব্যৱস্থা মই তোমালোকক কৰি দিছোঁ। অ'কে, এতিয়া মই 3 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম। চমু উত্তৰ দিয়া। 7 × 2 = 14। এ পৃথিৱীৰ বৃহত্তম নদীৰ নাম আৰু ক'ত অৱস্থান লিখা। উত্তৰ পৃথিৱীৰ বৃহত্তম নদীৰ নাম হ'ল নীল নদী আৰু ই আফ্ৰিকা মহাদেশত অৱস্থিত। বি নম্বৰ পাৰিৱেশিক সমস্যা মানে কি? জীৱৰ সমস্যাই পৰিৱেশৰ বিভিন্ন উপাদানবোৰক স্বাভাৱিক কাৰ্য সম্পাদনত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে। সেই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলে। বেছিভাগ পাৰিৱেশিক সমস্যাই মানৱ সৃষ্ট। সি হিমবাহ কাক বোলে?
কিংবা ভূপৃষ্ঠ জমা হৈ থকা বৰফ স্তূপবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে। নামি অহাৰ গতিবেগ অৱশ্য অতি ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বলা হয়। ডি চিৰসেউজীয়া অৰণ্য কি? চিৰসেউজীয়া অৰণ্য যিবোৰ অঞ্চলত বছৰি গড় 2.5 ছেণ্টিমিটাৰতকৈ বেছি বৰষুণ দিয়ে, তাপমাত্ৰা গড় 25 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু আপেক্ষিক আৰ্দ্ৰতা 80ৰ পৰা 90 লৈকে যায়, সেইবোৰ অঞ্চলক চিৰসেউজীয়া অৰণ্য অঞ্চল বলে। এই অঞ্চলত বছৰৰ বেছিভাগ দিন গছত পাত থাকে, ঋতু অনুযায়ী পাত নসলায়। ই প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? পৃথিৱীৰ উপৰিভাগৰ যিবোৰ অংশৰ ভূ অৱয়ব, জলবায়ু, প্ৰাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্ৰায় একে ধৰণৰ, সেইবোৰক একেলগে প্ৰাকৃতিক অঞ্চল বোলা হয়। এতিয়া মই তোমালোকৰ আগত F নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। আফ্ৰিকা মহাদেশৰ দুটা হ্ৰদৰ নাম লিখা। উত্তৰ: আফ্ৰিকা মহাদেশৰ দুটা হ্ৰদৰ নাম হ'ল ভিক্টোৰিয়া, ভল্টা। জি নম্বৰ: বিশ্বৰ প্ৰথম আৰু দ্বিতীয় বৃহত্তম দেশৰ নাম লিখা। উত্তৰ: বিশ্বৰ প্ৰথম আৰু দ্বিতীয় বৃহত্তম দেশ দুখনৰ নাম হ'ল ৰাছিয়া প্ৰথম আৰু কানাডা দ্বিতীয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে 3 নম্বৰ প্ৰশ্নৰ 7টা চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন নম্বৰ 4টো আলোচনা কৰিম। প্ৰশ্ন নম্বৰ 4ত 7টা 3 মূল্যাংকৰ প্ৰশ্ন আছে, এইকেইটা তোমালোকৰ আগত আলোচনা কৰিম। গতিকে তোমালোকৰ চাই যোৱা। প্ৰশ্ন 4 উত্তৰ দিয়া যিকোনো 5টা। মানৱ গোষ্ঠীয়ে সন্মুখীন হোৱা 3টা পাৰিৱেশিক সমস্যা উল্লেখ কৰা। উত্তৰ: মানৱ গোষ্ঠীয়ে সন্মুখীন হোৱা 3টা পাৰিৱেশিক সমস্যাৰ নাম হ'ল এ ভূমিকম্প, বি আগ্নেয় উদগীৰণ, চি ঘূৰ্ণীবতাহ, ডি বানপানী, ই ভয়াৱহ সাগৰীয় ঢৌ। বি আঞ্চলিক ভূগোল মানে কি? ইয়াৰ তাৎপৰ্য কি? আঞ্চলিক ভূগোল। আঞ্চলিক ভূগোল পৃথিৱীৰ একোটা অঞ্চল, দেশ বা মহাদেশৰ সামগ্ৰিক ভৌগোলিক চিত্ৰখন দাঙি ধৰে। আঞ্চলিক ভূগোলে সংশ্লিষ্ট অঞ্চলটোৰ ভিতৰৰ স্থানিক পাৰ্থক্যবোৰক আভাস দিয়ে। এতিয়া মই তোমালোকৰ আগত আঞ্চলিক ভূগোলৰ 4টা তাৎপৰ্য আলোচনা কৰিম। 1. কিছুমান অঞ্চল বিকাশৰ ক্ষেত্ৰত কিয় পিছপৰে সেয়া বুজাত আমাক সহায় কৰে। 2. এনেধৰণৰ অধ্যয়নে দেশ এখনৰ অন্তৰ্ভুক্ত বিভিন্ন অঞ্চলৰ বাবে উপযুক্ত বিকাশমূলক পৰিকল্পনা গ্ৰহণ কৰাত সহায় কৰে। 3. আঞ্চলিক ভিত্তিত কৰা ভূগোলৰ অধ্যয়নে বিষয়টোৰ হৃদয়ংগম সহজ কৰি তোলে। 4. এনেধৰণৰ অধ্যয়নে সমগ্ৰ অঞ্চলৰ এক সামগ্ৰিক প্ৰতিচ্ছবি উপস্থাপন কৰে। চি নম্বৰ: সেউজ গৃহ গেছবোৰৰ নাম উল্লেখ কৰা। উত্তৰ: সেউজ গৃহ গেছবোৰৰ নাম হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, CFC, ক্লৰ'ফ্লুৰ' কাৰ্বন, জলীয় বাষ্প ইত্যাদি। তাৰপিছত ডি নম্বৰলৈ আহা। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা 3টা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰত থকা 3টা ঔদ্যোগিক অঞ্চলৰ নাম হ'ল 1. উত্তৰ পূব ঔদ্যোগিক অঞ্চল, 2. দক্ষিণ ঔদ্যোগিক অঞ্চল, 3. প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল। এতিয়া মই তোমালোকৰ আগত ই নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ই নম্বৰ প্ৰশ্নত দিয়া আছে বাৰখানৰ এটি ছবি অংকন কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হ'ল বাৰখান। তোমালোকে এইটো বাৰখানৰ ছবি তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই আঁকি ল'বা। অ'কে। কোশ্চিন F, গংগা একশ্যন প্লানৰ বিষয়ে লিখা।
গংগা নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ চহৰ আৰু উদ্যোগবোৰে দীৰ্ঘদিন ধৰি তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্যবোৰ নদীত পেলাই অহাৰ ফলত একালৰ পবিত্ৰ গংগাৰ পানী বৰ্তমানে বেয়াকৈ প্ৰদূষিত হৈছে। ভাৰত চৰকাৰে হাতত লোৱা গংগা একশ্যন প্লেনৰ যোগেদি নদীখনক প্ৰদূষণমুক্ত কৰাৰ প্ৰচেষ্টা আজি কেইবাবছৰো ধৰি চলি আহিছে যদিও এই ক্ষেত্ৰত লাভ কৰা সফলতা মুঠেও সন্তোষজনক নহয়। গংগাৰ দৰে সুদূৰ প্ৰসাৰী প্ৰভাৱ থকা নদী এখনৰ পানী প্ৰদূষিত হ'লে উপত্যকাটোৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। ওকে, এইটো আছিল গংগা একশ্যন প্লেনৰ বিষয়ে। নেক্সট যি নম্বৰ প্ৰশ্নলৈ আহা, এছিয়া মহাদেশত থকা তিনিটা মৰুভূমিৰ নাম লিখা। উত্তৰ, এছিয়া মহাদেশত থকা তিনিটা মৰুভূমিৰ নাম হ'ল গোবি, থৰ আৰু আৰব মৰুভূমি। গোবি, থৰ আৰু আৰব মৰুভূমি হ'ল এছিয়া মহাদেশৰ তিনিটা বিখ্যাত মৰুভূমিৰ নাম। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে 47 নম্বৰ কুৱেশ্যনৰ সমাধান। এতিয়া যিহেতু মই তোমালোকৰ আগত 5 নম্বৰ পৰা প্ৰশ্নসমূহ আলোচনা নকৰোঁ, সেইখিনি তোমালোকক দেখাই দিম। তোমালোকে নিজেও ঘৰত চেষ্টা কৰি আনচাৰসমূহ উলিয়াই অধ্যয়ন কৰিব পাৰিবা। কুৱেশ্যন 5টো তোমালোকে চোৱা, প্ৰাকৃতিক অঞ্চলৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগোল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি চমুকৈ লিখা। তোমালোকে কুৱেশ্যন নম্বৰ 6, 7, 8, 9, 10টো চাইছা। এতিয়া মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 11, 12, 13 তোমালোকক দেখাই দিছোঁ। তোমালোকে এইখিনি ঘৰত তোমালোকে ভালকৈ কিতাপ চাইও আলোচনা কৰিব পাৰা আৰু সময় হ'লে মই তোমালোকৰ আগত চেষ্টা কৰিম এইখিনিৰো সমাধান আগবঢ়াবলৈ। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এডভান্স মেথমেটিক্সৰ প্ৰশ্নৰ সমাধান তোমালোকৰ আগত আলোচনা কৰিম। যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী এডভান্স মেথমেটিক্স ইলেক্টিভ বিষয় হিচাপে আছে, তোমালোকে নিশ্চয় সেই ভিডিঅ'খন চাবা। লগতে IT থকা ল'ৰা ছোৱালীৰ কাৰণেও মই ITৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন কৰি দিবলৈ প্ৰয়াস কৰিম। তোমালোকে সেইটো চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।